পেজ 68 69 প্ৰশ্নাৱলী আলোচনা কৰিম। পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা? আনসাৰটো হ'ল পেণ্টেনৰ বাবে 3টা গঠন সমযোগী আঁকিব পাৰি। কেনেকৈ আঁকিব পাৰোঁ এইটো মই বুজাই দিছোঁ। 5টা পেণ্টেনত কেইটা থাকিব? 5টা কাৰ্বন থাকিব। এইটো 5টা কাৰ্বন হয়নে? এতিয়া এইটো এটা পেণ্টেনৰ গঠন হৈ গ'ল। এইকেইটাত কি থাকিব? হাইড্ৰজেন একোটাকৈ লগ লাগি থাকিব। হাইড্রোজেন হাইড্রোজেন এইটো এটা পেণ্টেনৰ সাধাৰণ গঠন। এইটো এন পেণ্টেন বুলি কম। তাৰপিছত আমি পেণ্টেনটোক কি কৰিব পাৰোঁ? এতিয়া সমযোগী আমি আঁকিবলৈ যাওঁ। এতিয়া সমযোগী আঁকিবলৈ যাওঁতে কাৰ্বন 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 কাৰ্বন, ইয়াত হাইড্ৰোজেন 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 4টাহে দিলোঁ। আৰু এটা কি কৰিব পাৰোঁ আমি? এইটোত বা এইটোত যিকোনো এটাত দিলেই হ'ল। কাৰ্বন এটা আমি দি দিলোঁ। এইটো হাইড্ৰোজেন হ'ব, এইটো হাইড্ৰোজেন হ'ব। ইয়াত কি হ'ব? এইটো আৰু এটা গঠন সমযোগী আমি পাই গ'ল। এতিয়া আৰু এক ধৰণে আমি গঠন সমযোগী আঁকিব পাৰোঁ। কাৰ্বন কাৰ্বন কাৰ্বন, 3টা কাৰ্বন আঁকিলোঁ। ইয়াত এটা কাৰ্বন, ইয়াতো এটা কাৰ্বন। এতিয়া প্ৰতিটোত 3টা। এইটোত ইয়াৰ যোজ্যতা পূৰ হৈ গ'ল, গতিকে ইয়াত কোনো হাইড্ৰোজেন এইটোত যোগ নহয়। বাকী 4টা প্ৰতিটোতে 3টাকৈ হাইড্ৰোজেন দি যোজ্যতাটো আমি পূৰ কৰি দিব পাৰোঁ। এই পেণ্টেনৰ বাবে আমি এই 3টা গঠন সমযোগী আঁকিব পাৰোঁ। এতিয়া আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পিছৰ প্ৰশ্নটো হ'ল, কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ? আনসাৰটো হ'ল কাৰ্বনৰ চতুৰ সহযোজ্যতা আৰু কেটিনেশ্যন। চতুৰ সহযোজী পাইছিলোঁ। চতুৰ সহযোজ্যতা আৰু কেটিনেশ্যন ধৰ্মৰ বাবে আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ। এই দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ আমি পাওঁ। এতিয়া প্ৰশ্নটো হ'ল, চাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা। চাইক্লোপেণ্টেনৰ সংকেতটো কি হ'ব? C5H10। এইটো হৈছে চাইক্লোপেণ্টেনৰ সংকেত। এতিয়া ইয়াৰ ইলেক্ট্ৰনীয় বিন্দু গঠন আমি লিখিবলৈ যাওঁতে কি কৰিব লাগিব? এইটো কাৰ্বন, এইটো কাৰ্বন, এইটো কাৰ্বন, এইটো কাৰ্বন, এনেকৈ কাৰ্বন থাকিব হয়নে? এতিয়া ইহঁতৰ লগত প্ৰতিটোতে কি থাকিব? দুটাকৈ হাইড্ৰোজেন লগ হৈ থাকিব। এইটো আমি অলপ ডাঙৰকৈ আঁকো। এইটো কাৰ্বন, এইটো কাৰ্বনৰ সৈতে, ইফালে আৰু এটা কাৰ্বনৰ সৈতে, ইফালে আৰু এটা কাৰ্বন, এইটো আৰু এটা কাৰ্বন। কেইটা কাৰ্বন হ'ল? 1 2 3 4 5টা। চাইক্লো মানে 5টা থাকিব লাগিব কাৰ্বন। এতিয়া তাৰপিছত কি থাকিব? ইফালে এটা হাইড্ৰোজেন, ইফালে এটা হাইড্ৰোজেন, ইফালে এটা হাইড্ৰোজেন, এইটো হাইড্ৰোজেন। প্ৰতিটো কাৰ্বনত দুটাকৈ হাইড্ৰোজেন লগ হৈ থাকিব। এইকেইটা হৈছে হাইড্ৰোজেন। এতিয়া ইলেক্ট্ৰন বিন্দু গঠনটো, ইয়াত কাৰ্বনৰ এটা, হাইড্ৰোজেনৰ এটা, কাৰ্বনৰ এটা, হাইড্ৰোজেনৰ এটা। ইয়াত এইটো কাৰ্বনৰ এটা, এইটো কাৰ্বনৰ এটা। ইয়াতো দুটা কাৰ্বনৰ দুটা, ইয়াতো দুটা কাৰ্বনৰ দুটা, ইয়াতো দুটা কাৰ্বনৰ দুটা, ইয়াতো দুটা কাৰ্বনৰ দুটা। এইবিলাকত এটা কাৰ্বন, এটা হাইড্ৰোজেন। এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ, 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 এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ। এইটোই হ'ল চাইক্লোপেণ্টেনৰ ইলেক্ট্ৰন বিন্দু গঠন। এনেকৈ আমি আঁকি দিলেই ইলেক্ট্ৰন বিন্দু গঠন আঁকাটো হৈ যাব। ইয়াৰ লগে লগে প্ৰশ্নাৱলীত 1 2 3 প্ৰশ্ন 3টাৰ সমাধান কৰা হৈ গ'ল। পৰৱৰ্তী প্ৰশ্নকেইটা পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াই আছোঁ। তোমালোকে মোৰ ভিডিঅ'বোৰ একাধিক ক্ৰমে চাবলৈ হ'লে
ডেসক্ৰিপশ্যনত প্ৰথমটো লিংক মোৰ চেনেলৰ লিংক দিয়া আছে, তাত ক্লিক কৰি গৈ তোমালোকে বেলেগ বেলেগ বিষয়ৰ বেলেগ বেলেগ ভিডিঅ'বোৰ চাব পাৰা। তাৰোপৰি দ্বিতীয়টো লিংক হৈছে কাৰ্বন আৰু তাৰ যৌগ পাঠৰ প্লেলিষ্টৰ লিংক। তাত ভিডিঅ'বোৰ একাধিকক্ৰমে সজ্জিত হৈছে, তাত গৈ তোমালোকে ভিডিঅ'বোৰ একাধিকক্ৰমে চাই যাব পাৰা।